কংগ্ৰেছৰ শাসনত কংগ্ৰেছ নেতৃত্ব কাৰ পক্ষত দুৰ্নীতি নে দুৰ্নীতিমুক্ত সন 2014 88খন ভুৱা উত্তৰ বহি 22 বিষয়া এপিএছচিত চাকৰি সকলো বিস্ফোৰক তথ্য যেন এতিয়া পোহৰলৈ আহিছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিকে শৰ্মাৰ নেতৃত্বত গঠন কৰা ন্যায়িক আয়োগৰ প্ৰতিবেদনত দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালে কংগ্ৰেছ চৰকাৰৰ আমোলত ধনৰ বিনিময়ত একাংশ অযোগ্য প্ৰাৰ্থীক নিযুক্তি দিছিল এপিএছচিত ধনৰ টোপোলা লাভ কৰা প্ৰাৰ্থীসকলক চাকৰি প্ৰদানৰ বাবে পালে এপিএছচি পৰীক্ষাত ব্যৱহাৰ কৰিছিল ভুৱা উত্তৰ বহি 1080খন উত্তৰ বহিৰ ভিতৰত 88খন আছিল ভুৱা উত্তৰ বহি য'ত অভিযুক্ত 22 জন প্ৰাৰ্থীয়ে উত্তৰ লিখি এপিএছচি দেউনা পাৰ হৈ ৰাজ্য প্ৰশাসনৰ গুৰুত্ব পদবীত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু ৰাকেশ পালে কাক কেনেদৰে মেনেজ কৰি দুৰ্নীতিৰ পাহাৰ গঢ়াৰ আশীৰ্বাদ পাইছিল বিকে শৰ্মা আয়োগৰ ওচৰত ডাক্তৰ মৃগেন শইকীয়াৰ স্বীকাৰোক্তিৰ অভিযোগ ৰাকেশ পালে প্ৰায়ে উপহাৰ দিছিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ গৌৰৱ গগৈৰ বিয়াত সোণৰ অলংকাৰ কমল কুমাৰ মেধিক 3 লাখ প্ৰায়ে ৰাকেশ পালৰ পৰা টকাৰ মুনাফা লাভ কৰিছিল ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈ গতিকে আপুনি এবাৰ ভাবক কাৰ দিনত কেনেকৈ কংগ্ৰেছৰ নেতৃত্বত দুৰ্নীতিৰ পাহাৰ গঢ়াৰ সুবিধা লাভ কৰিছিল শেষত মাত্ৰ এটাই কংগ্ৰেছ মানে দুৰ্নীতি দুৰ্নীতি মানে কংগ্ৰেছ News Desk Report, Democratic Assam.